অসম পুলিচক লৈ আজিৰ দিনটোত কেইবাটাও বিস্ফোৰকমূলক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি মন্তব্য কৰিছো কি সন্দৰ্ভত জনাই আছো। আৰু আজিৰ দিনটোত অসম পুলিচক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ অসম পুলিচে কেমেৰাৰ ওচৰত বহি নাথাকে, কাৰণ ট্ৰাক ড্ৰাইভাৰৰ লগত আগভেটি ধৰি কথা নাপাতিলে আমাৰ অসম পুলিচৰ আত্মাই শান্তি নাপায়। ছিংগাপুৰত পুলিচ দেখিবলৈ নাপায়, কিন্তু পুলিচ চিচিটিভিৰ ওচৰত বহি থাকে। আৰু আনফালেদি আমাৰ অসম পুলিচ কেমেৰাৰ ওচৰত বহি নাথাকে, কাৰণ ট্ৰাকৰ ড্ৰাইভাৰৰ লগত আগভেটি ধৰি কথা নাপাতিলে তেওঁলোকৰ আত্মাই শান্তি নাপায়। এই বিস্ফোৰক মন্তব্য কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম পুলিচক লৈ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ছিংগাপুৰত পুলিচ দেখিবলৈ নাপায়, কিন্তু পুলিচ চিচিটিভিৰ ওচৰত বহি থাকে। আনফালেদি আমাৰ অসম পুলিচে কেমেৰাৰ ওচৰত বহি নাথাকে, কাৰণ ট্ৰাকৰ ড্ৰাইভাৰৰ লগত আগভেটি ধৰি কথা নাপাতিলে তেওঁলোকৰ আত্মাই শান্তি নাপায়। এনেদৰে কেইবাটাও বিস্ফোৰকমূলক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম পুলিচে কেমেৰাৰ ওচৰত বহি নাথাকে, এইবাবে ট্ৰাকৰ ড্ৰাইভাৰৰ লগত আগভেটি ধৰি কথা নাপাতিলে, পইচা নললে তেওঁলোকৰ আত্মাই শান্তি নাপায়। এক প্ৰকাৰে এনেদৰে মন্তব্য উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। টেকনলজি যিমানবিলাক টেকনলজি আমাৰ হাতত আছে গুড গভাৰ্নেন্সৰ, তাক যদি আমি এমপ্লয় কৰোঁ, নীতি নিয়মৰ পৰিৱৰ্তন কৰোঁ, মানুহ আৰু চৰকাৰৰ মাজত ইণ্টাৰফেচ বহু গুণে কমি যাব। ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু চবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। আই থিংক নাও উই হেভ চিচিটিভি মোৰ দেন 500 প্লেচেছ। কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো, কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ চিষ্টেমছ, উই হেভ টেকনলজি, বাট উই ডু নট ৱান্ট টু ডেপ্লয় টেকনলজি, কাৰণ ই প্ৰবেবলি আমাৰ মাইণ্ডছেটৰ লগত খাপ নাখায়। টেকনলজি যিমানবিলাক টেকনলজি আমাৰ হাতত আছে গুড গভাৰ্নেন্সৰ, তাক যদি আমি এমপ্লয় কৰোঁ, নীতি নিয়মৰ পৰিৱৰ্তন কৰোঁ, মানুহ আৰু চৰকাৰৰ মাজত ইণ্টাৰফেচ বহু গুণে কমি যাব। ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু চবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। আই থিংক নাও উই হেভ চিচিটিভি মোৰ দেন 500 প্লেচেছ। কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো, কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ চিষ্টেমছ, উই হেভ টেকনলজি, বাট উই ডু নট ৱান্ট টু ডেপ্লয় টেকনলজি, কাৰণ ই প্ৰবেবলি আমাৰ মাইণ্ডছেটৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।